হয়, এই মুহূৰ্তত মই উপস্থিত হৈছোঁ বগৰীবাৰী ৰত্নবাৰী এণ্ড ৰেষ্টুৰেণ্টত। ইয়াত আহি উপস্থিত হৈছে অনিমেষ নাথ। অনিমেষ নাথ হ'ল ডিজেবল এজন ব্যক্তি। পোনপ্ৰথমে মই তেওঁক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰা দুই এটা বিহু গীত জানিবলৈ আমাৰ দৰ্শকক শুনাবলৈ মই চেষ্টা কৰিম। হয়, অনিমেষ দা। আপোনালোক নমস্কাৰ জনাইছোঁ এনাই মণ্ডল দাক। তাৰ লগতে চেনেলকো ধন্যবাদ জনাইছোঁ এইখিনি মোক সুযোগ কৰি দিয়াৰ বাবে। আৰু আজি ৰঙালী বিহু উপলক্ষে মই যিমান দৰ্শক আছে আৰু সমূহ ৰাইজক মই মনৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ। আপোনালোকে সবে ভালে থাকক আৰু ধুনীয়াকৈ বিহু উদযাপন কৰক। আৰু তাৰ লগে লগে মই যিমান মোৰ ভাল পোৱা মোৰ মানুহ আছে সবকে প্ৰণাম যাচিছোঁ। বিহু গীত আজিতো ৰঙালী বিহু আজিৰ দিনত হুঁচৰি হয়। আৰু বিহু যিটো আজিকালি বিহুৰ দুটা পাৰ্ট হয়, এটা হুঁচৰি আৰু এটা আমাৰ নেচাৰেল বিহু। আৰু আজিকালি গীতবিলাকতে নেচাৰেল এনেকুৱা ৱাৰ্ড নাই, কম আছে। তো নেচাৰেল বিহু যোজনা হয়, মই বিহু যোজনা অলপ গাই দিছোঁ। মানে মইতো ইমান ছিংগাৰ নহয়, মই একচুৱেলি ইনষ্ট্ৰুমেণ্ট বজাওঁ, মই প্লে কৰোঁ। তথাপিও গানৰ অলপ আইডিয়াটো আছে। তথাপিও আপুনি কিন্তু একচুৱেলি সংগীত জগতৰ লগত বহুত দিনৰ পৰা লাগি আছোঁ। আৰু এনেই মণ্ডল মোক বহুত ভাল পায়, য'তে কি কৰিব মোক বহুত মানে মৰম কৰে। তো দাদাই কৈছে এটা বিহু শুনিব বুলি কৈছে, এইটো মই অলপ গাব চেষ্টা কৰিছোঁ। ও জানো ঐ কুলি কুমলীয়া ও মা, ঐ আজি গোটে ৰাতি ঐ বিহু গাই থাকিলে, ঐ দেহা নপৰিব হুঁচৰিটো অলপ বেলেগ হয়। বেলেগ হ'লেও আপুনি অলপ গাই দিয়ক। ককা দেউতা ও আইতা, চুলি ছিঙি আশীৰ্বাদ দিয়া মোৰ আইতা, চুলি ছিঙি আশীৰ্বাদ দিয়া। ককা দেউতা ও আইতা, চুলি ছিঙি আশীৰ্বাদ দিয়া মোৰ আইতা, চুলি ছিঙি আশীৰ্বাদ দিয়া। এনেকৈ আৰু লাগিছে বিহু গাই দিছোঁ। তোক দেখি মুৰ্গা কেনেবা লাগে, বিহুৰে তলিতে নাচো নাচো লাগে। মোৰ তৰা দৈ তেনেকে নেচাবা বৰ মৰম লগাকৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ। তোক দেখি মুৰ্গা কেনেবা লাগে মোৰ। এনেকুৱা টাইপৰ বিহু। ধন্যবাদ। আপোনাকো ধন্যবাদ বহুত।